Welcome to Ranjita's videos. মোৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব হিন্দী কিতাপৰ आओ हिंदी सीखे दूसरा पाठ यह है वह है পাঠৰ আজি অভ্যাসমালা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে পাঠ আজি মই তোমালোকক অসমীয়াত অনুবাদ কৰি বুজাই দিম সম্পূৰ্ণকৈ প্ৰথমতে হিন্দীত মাতি শুনাম লগতে অসমীয়াত অনুবাদ কৰি বুজাই দিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ दूसरा पाठ দ্বিতীয় অধ্যায় यह है वह है यह है माने এইটো वह है माने সেইটো যেনেকৈ ইংৰাজীত this that আমি আগতে পঢ়ি আহিছো হয়নে यह वह सेब चरखा यह माने এইটো वह माने সেইটো सेब माने আপেল আৰু चरखा माने যতৰ হিন্দী চৰখা বুলি কোৱা হয় যতৰক ঠিক আছে এতিয়া আমি পাঠ পঢ়ো यह घर है এইটো ঘৰ হয় অথবা এইটো ঘৰ ঠিক আছে यह लड़की है এইজনী ছোৱালী অথবা এইজনী ছোৱালী হয় यह सेब है यह सेब है এইটো আপেল অথবা এইটো আপেল হয় वह जहाज है সেইটো বা সেইখন কি হয় জাহাজ হয় হিন্দীত কি কোৱা হয় জাহাজ বুলি কোৱা হয় ঠিক আছে वह कमल है সেইটো পদুম ফুল হয় অথবা ই এটা পদুম ফুল আমাক ওচৰত বুজাওতে কি কোৱা হৈছিল यह বুলি কোৱা হৈছিল হয়নে সোৱা আপেল ওচৰত আছে সেই কাৰণে यह सेब है কোৱা হৈছে মানে এইটো কি হয় আপেল হয় ঠিক আছে আকৌ वह कमल है বুলি কোৱা হৈছে পদুম ফুল দূৰত আছে হয়নে দূৰত থকা বস্তুক বুজাবলৈ কি ব্যৱহাৰ কৰা হয় আমি কি বুলি কওঁ সেইটো বুলি কওঁ সেইটো কি হয় পদুম ফুল হয় অথবা সেইটো পদুম ফুল এতিয়া আমি নেক্সট পেজত যাম वह चरखा है সেইটো হৈছে যতৰ বা সেইটো যতৰ ঠিক আছে সেইটো যতৰ চৰখা বুলি কোৱা হয় যতৰক তোমালোকে কওঁতে চৰখা বুলি কবা ঠিক আছে এতিয়া আমি অভ্যাস আলোচনা কৰোঁ অভ্যাস চোৱা एक नंबर दिया हुआ आओ चित्रों को देखकर सही शब्दों का चयन करे আমাক কি কোৱা হৈছে ইয়াত আহা চিত্ৰ চাই শুদ্ধ শব্দ বিচাৰো यह वह कलम है আমাক ইয়াত কি খুদা হৈছে ইয়াত यह হবনে वह হব মানে এইটো হবনে সেইটো হব কলম ওচৰত আছে হয়নে সেইকাৰণে আমি ইয়াত কি লিখিম यह कलम है ইয়াত তোমালোকে লিখিবা বাকসত यह তোমালোকে কাট পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে ইয়াত চোৱা ছবি অলপ দূৰত আছে ছবি দূৰত থকাৰ কাৰণে কি ব্যৱহাৰ কৰা হৈছে वह ব্যৱহাৰ কৰিম এতিয়া আমি চাই লোৱা এবাৰ यह वह अनानास है তোমালোকে কওঁতে अनानास বুলি কবা ঠিক আছে अनानास মানে হৈছে আনাৰস অসমীয়াত वह अनानास है কি বুজাইছে সেইটো আনাৰস হয় ঠিক আছে এইটো অ আছে ন আছে আৰু ইয়াত দুটা ন আছে ঠিক আছে অনানাস ঠিক আছে এতিয়া নেক্সট পেজত যাওঁ চোৱা यह वह पतंग है पतंग মানে চিলা এইটো সেইটো কি হয় চিলা হয় বুলি আমাক কোৱা হৈছে চিলা ওচৰত আছে আমি কি লিখিম यह पतंग है এইটো চিলা হয় এতিয়া চোৱা यह वह कमीज है यह মানে এইটো वह মানে সেইটো কমিজ মানে শার্ট ইয়াত দিয়া হৈছে চিত্ৰ হে মানে হয় এইটো হবনে সেইটো হব কমিজত সেইটো হব সেইটো হলে কি হব वह कमीज है সেইটো কি হয় শার্ট হয় বা সেইটো হৈছে শার্ট ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ নাম্বাৰ 2
নাম্বাৰ 2ত চোৱা বাক্য को सजाकर लिखो বাক্যবোৰ সজাই লিখা ক यह है कमल ख घर वह है ग है कमीज यह घ रामू है वह প্ৰশ্ন পঢ়োতে তোমালোকে বুজি পাইছা চাগে আমি বাক্য সজাই লিখিম এতিয়া ইয়াত আমাক সজাই দিয়া নাই উত্তৰ মই তোমালোকক দি আছো ঠিক আছে तू क उत्तरत लिखिबा यह कमल है ख वह घर है ग यह कमीज है घ वह रामू है नंबर 3 स्वा नीचे की तालिका से शब्दों को लेकर 5 वाक्य बनाओ तलो तालिकार পৰা 5টা वाक्य বনোৱা यह मोर यात खाली ঠাই আছে ইয়াত অমৃত হে আছে वह झील यात खाली ঠাই আছে এতিয়া আমি বাক্য বনাম ঠিক আছে আমাক প্ৰশ্নত 5টা বাক্য বনাবলৈ দিয়া হৈছে नंबर 1 यह मोर है नंबर 2 वह अमरूद है नंबर 3 वह झील है नंबर 4 यह अमरूद है नंबर 5 वह मोर है তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা नंबर 4ত চোৱা उदाहरण को देखकर यह से 3 और वह से 3 वाक्य बनाओ उदाहरण চাই এইটোৰ পৰা 3টা আৰু সেইটোৰ পৰা 3টা वाक्य সাজা यह घड़ी है वह लिफाफा है আমি এতিয়া বাক্য বনাম यहৰ পৰা 3টা আৰু वहৰ পৰা 3টা ঠিক আছে उत्तर চোৱা यहर পৰা वाक्य यह बैल है यह टोपी है यह घर है यह महल है यह कमल है वहर পৰা वह शेर है वह रेल है वह लड़का है वह रामू है वह घर है 5টা প্ৰস্তাকে দিছো তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা আৰু লগতে মুখস্থও কৰিবা এতিয়া আমি আলোচনা কৰো ছাত্ৰ ছাত্ৰী সুলেখ লিখো মানে হাতৰ আখৰ লিখা গংগা এক পবিত্ৰ নদী হে তোমালোকে নিজৰ বহিত লিখিবা 3বাৰ লিখিবা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিও বুজি পাইছা বুলি চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে লাইক কৰিলেহে মই বুজি পাওঁ যে বা কিছু কথা হলেও তোমালোকে লাভ হৈছা বা তোমালোকে যদি বিচাৰি আছিলা এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাইছা আৰু তোমালোকে বুজি পাইছা বুলি মই ভাবো কিয়নো মোৰ কমেন্ট অফ থাকে মৰমৰ ছাত্ৰ ছাত্ৰী কমেন্ট বক্স অফ থাকে কাৰণে মই তোমালোকক কৈছো তোমালোকে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা তেতিয়াহে মই বুজি পাম যে মৰমৰ ছাত্ৰ ছাত্ৰীৰ ভিডিও চাই বুজি পায় আৰু লগতে কিছু হলেও সুবিধা হয় বুলি ভাবো আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত